তো হেল্ল' নমস্কাৰ কমদুকচিদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে আৰু ফাইনেলি আহি গৈছে আমাৰ ডেটটো হৈছে যেন অসম পুলিচৰ পৰীক্ষা তো অহা কাইলৈ হ'ব হয়তো অকলেই গমে পায় আৰু যিমানখিনি পৰীক্ষা দিবলগীয়া কেণ্ডিডেট আছে সকলোলৈ অল দ্য বেষ্ট আৰু তোমালোকৰ বেষ্ট দিব চেষ্টা কৰিবা অহা কাইলৈ তোমালোকৰ 2 ঘণ্টা যোনটো 10টাৰ পৰা আৰম্ভ হ'ব আমাৰ পৰীক্ষা 10টাৰ পৰা 12টা বজালৈকে আমি কিমান দূৰ কষ্ট কৰিলোঁ মানে কিমান দিন প্ৰায় 3 বছৰ হৈছে চাগে ৰানিং কৰা লগতে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা যদি অহা কাইলৈ আমাৰ 2 ঘণ্টাটো বেয়া হৈ যায় আমাৰ 3 বছৰৰ কষ্টটো এনে গুচি যাব এইটো কাৰণে কাইলৈ 2 ঘণ্টাটো বেষ্ট দিব চেষ্টা কৰিবা লগতে আজি ভিডিঅ'টো অলপ বেলেগ ভিডিঅ' হ'ব মানে এনেকুৱা হ'ব যোনটো পৰীক্ষাৰ ক্ষেত্ৰত কিছুমান টিপছ দিব চেষ্টা কৰিম টিপছ বুলি এইটো নহয় যে কেনেকুৱা প্ৰশ্ন আহিব এইবিলাকৰ বিষয়ে ক'ব যোৱা নাই মানে পৰীক্ষা হলত কেনেকুৱা হয় হয়তো বহুতে প্ৰথমবাৰ দিছে মোৰ বৰ্তমানলৈকে 2বাৰ হৈছে পৰীক্ষা দিয়া এইটো কাৰণে অলপ আইডিয়া আছে যেন কেনেকৈ পৰীক্ষা তেওঁলোকে কণ্ডাক্ট কৰে লগতে কিছুমান ক্ষেত্ৰত ভুল কৰা দেখা যাওঁ এইবিলাক মই কৈ দিব চেষ্টা কৰিম আপোনালোকৰ যাতে ভুল নহওক তাত আপোনালোকৰ ওপৰত কোনো একো ক'ব নোৱাৰাকৈ ক'ব চেষ্টা কৰিম তো সকলো ভিডিঅ' সম্পূৰ্ণকৈ চাব আৰু মোৰ অহা কাইলৈ পৰীক্ষা আছে মোৰ আছে পৰীক্ষা ক'ত আছে হয়তো বহুতে সুধি আছিলে মোক তো মোৰ আছে যোৰহাটত চিনেমাৰত আছে মোৰ পৰীক্ষাটো আপোনালোকৰ যিমানখিনি পৰীক্ষা দিবলগীয়া সকলো কেণ্ডিডেটক অল দ্য বেষ্ট পৰীক্ষা হলত প্ৰথম কথা মন কৰিবলগীয়া কথাটো হৈছে যেন আপোনালোকৰ টাইমমতে পোৱাটো এইটো মষ্ট জৰুৰী হয় আপোনালোকৰ যিমানখিনি টাইম দিয়া হৈছে হয়তো বহুতে 10টা বুলি 10টা বজাতে গুচি যাব এইটো নহয় আপোনালোকৰ পৰীক্ষা হলত নাই ক'লেও আধা ঘণ্টাৰ আগতে আপোনালোকে পাব লাগিব লগতেতো যোনটো তেওঁলোকে এখন এডমিট কাৰ্ড দিয়া হৈছেগৈ তাতে লিখা আছে যেন তেওঁলোকে যেন পৰীক্ষা হলত প্ৰায় 90 মিনিট আগতে আপোনালোকক পাবলৈ তেওঁলোকে নিৰ্দেশ দিয়া আছে যদিহে আপোনালোকৰ টাইমটো লেট হৈ যায় আপোনালোকক এণ্ট্ৰি তেওঁলোকে নিদিয়ে এইটো কাৰণে সাৱধান টাইম যোনটো দিছে তাতকৈ আপোনালোকে পাৰি মানে আপোনালোকে 40-50 মিনিট আগতে পাবলৈ চেষ্টা কৰিব পৰীক্ষা হললৈ কিয়নো তেওঁলোকে অফিচিয়েলি লিখাও আছে যেন আপোনালোকৰ যেন এইটো আপোনালোকৰ 90 মিনিট আগতে পাব লাগিব নেক্সট হৈছে পৰীক্ষাৰ আপডেটটো আপোনালোকৰ এইটো গম পায় এইবিলাকতো সকলোৱে বহুতেই গমে পায় কিন্তু জাষ্ট আপোনালোকৰ মনত পেলাই দিছোঁ যেন পৰীক্ষা হলৰ কেনেকুৱা পৰিস্থিতি হয় প্ৰথমতে আপোনালোকৰ যোনটো OMR চিট দিয়া হ'ব এইটো বেলেগ হ'ব লগতে প্ৰশ্ন কাকতটো বেলেগ হ'ব মানে যোনটো প্ৰশ্ন উত্তৰ থাকিব নাই এইটো বেলেগকৈ থাকিব প্ৰশ্নৰ কাৰণে বেলেগকৈ এখন আপোনালোকে পেপাৰ দিয়া হ'ব লগতে যোনটো আপোনালোকৰ আনচাৰ তাৰ কাৰণে এখন আপোনালোকৰ আনচাৰ কি দিয়া হয় আৰু মনত ৰাখিব যেন যদিহে আপোনালোকৰ আনচাৰ কিটো ফাটি যায় লগতে কিবা এটা খেলিমেলি হৈ যায় আপোনালোকৰ পৰীক্ষা গ'ল মানে আপোনালোকক এক্সট্ৰাকৈ তেওঁলোকে চিট নিদিয়ে যদি আপোনালোকৰ কিবা খেলিমেলি হৈ যায় তো আপোনালোকৰ লাইফটো খতম এইটো সদায় মনত ৰাখিব আপোনালোকক এখনে পেপাৰ দিয়া হ'ব লগতে এখনে আপোনালোকক OMR চিট দিয়া হ'ব অহা কাইলৈ যোনটো পৰীক্ষা হ'ব এইটোতো হয়তো বহুতে গমে পায় যেন পৰীক্ষাটো কোনটো লেভেলৰ হ'ব এইটো ABUB APR লগতে বহুত বেলেগ ভেকেঞ্চিৰ কাৰণে আছে লগতে ইয়াতে কোনো নেগেটিভ নাই সেইটো কাৰণে আপোনালোকে সকলোখিনি প্ৰশ্ন এটেম্প কৰিব পাৰে যদি নাজানিলেও এনেকৈ খালীকৈ থৈ দিব যোনটো আমি SI সকলৰ লগতে SSC কৰোঁ নাই এনেকৈ নকৰিব ইয়াত নেগেটিভ নাই প্ৰায় আপোনালোকৰ 100টা কুৱেশ্যন আহিব লগতে সকলো প্ৰশ্নৰ উত্তৰ থাকিব 1 নম্বৰ নাথাকে ইয়াত থাকিব হাফ মাৰ্ক এইটোতো হয়তো গমে পায় এইটো কাৰণে প্ৰায়খিনি আপোনালোকে প্ৰশ্ন এটেম্প কৰিব লাগিব লগতে মোক কিছুমানে সুধি থাকে যেন দাদা কিমান নম্বৰ পালে বোলে আমাৰ ছেফ জোন মানে তেওঁলোকৰ ফাইনেল লিষ্টত নাম অহা চান্স আছে এইটো ক'ব নোৱাৰি কিয়নো এইটো ডিপেণ্ড কৰে কেণ্ডিডেটৰ ওপৰত মানে কিমানখিনি কেণ্ডিডেটে চোকা কেণ্ডিডেট আহিব কিমান এটেম্প কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিব এইটো কাৰণে এই প্ৰশ্নৰ উত্তৰ মই নোৱাৰিম যেন কিমান পালে ভাল নম্বৰ এইটো ডিপেণ্ড কৰিব আপোনালোকৰ ডিষ্ট্ৰিক্ট লগতে আপোনালোকৰ কেণ্ডিডেটৰ ওপৰত তাৰপিছতে যিমানখিনি পৰীক্ষা দিবলগীয়া কেণ্ডিডেট আছে সকলোকে ক'ম যেন টাইমতে পাব টাইমতে মই এনেকুৱা কেণ্ডিডেট পাইছোঁ যোনে টাইমতে নাপায় এইটো কাৰণে তেওঁলোকে পিছত গৈ পিনি কান্দিবলগীয়া হৈছে মই যোৱা বছৰ যোনটো পৰীক্ষা দিছোঁ তাতে প্ৰায় 2-3জন মানে দেৰিকৈ আহিছিলে কিন্তু অলৰেডি পৰীক্ষা আৰম্ভ হৈ গ'ল তেতিয়া তেওঁলোকে পাইছেগৈ এইটো কাৰণে এইটো মাষ্টৰ মানে যিমানখিনি গাৰ্ড দি থাকে তেওঁলোকৰ হাততো দুখ নাই এইটো অলৰেডি লিখাই থাকে যেন আপোনালোকৰ টাইমমতে হ'ব লাগিব লগতে প্ৰায়খিনি জেগাতে আজিকালি CC কেমেৰা থাকে এইবিলাকৰ কাৰণে তেওঁলোকৰ গাতো দুখ নাই আপোনালোকৰ গাতো হয়তো দুখ নাই বহুতে দূৰৰ পৰা আহে কিন্তু এইটো CC কেমেৰাটো গম নাপায় লগতে এইটো কাৰণে আপোনালোকে টাইমমতে পাব চেষ্টা কৰিব তাৰপিছতে যিমানখিনি পৰীক্ষা দিবলগীয়া কেন্দ্ৰ আছে সকলোকে অল দ্য বেষ্ট যিমান বেছি ভয় নকৰিব লগতে পৰীক্ষা হলত যদি আপোনালোকে কিবা এটা গম পোৱা নাই মানে প্ৰশ্ন উত্তৰ কোৱা নাই মই আপোনালোকে যোনটো ফিল আপ কৰোঁতে আপোনালোকৰ নাম ফিল আপ কৰোঁতে লগতে আপোনালোকে এইবিলাক গম পোৱা নাই আপোনালোকে সুধিব যোনটো গাৰ্ড থাকিব নাই তাক সুধিব যেন কেনেকৈ ফিল আপ কৰিব লাগে তেওঁলোকে আপোনালোকক ফিল আপ কৰি দিব এইটো কাৰণে আপোনালোকে সুধি পিনি কৰিব যদি আপোনালোকৰ ভুল হৈ যায় এক্সট্ৰা আপোনালোকক চিট নিদিয়ে আপোনালোকৰ যদি খেলিমেলি হৈ যায় তো আপোনালোকৰ ইমানখিনি 2 বছৰ 3 বছৰ ৰানিং এই ফিজিকেল টেষ্ট সকলোখিনি পানীত গুচি যাব এইটো কাৰণে সাৱধানে তাৰপিছতে লাষ্টতে এটাই ক'ম যেন বেছি জ্ঞান দিব আপোনালোকক হোৱা নাই যদি অহা কাইলৈ আমাৰ পৰীক্ষাটো ভাল হয় আমি কষ্ট কৰোঁ নকৰোঁ যদি নামটো আহি থাকে ফাইনেল লিষ্টত বহুতে ক'ব যেন ই বহুত কষ্ট কৰি পালে কিন্তু যদিহে আমাৰ ফাইনেল লিষ্টত নাম নাহেগৈ
যিমানে আপুনি কষ্ট কৰক মানুহেতো ক'বই যেন ইমান কষ্ট কৰা নাছিলে মোকো ক'ব মোক কি ক'ব গম পাওঁ বাৰু মোক ক'ব যেন ভিডিঅ' বনাই থাকে নিজে নাপালে কিন্তু আনক দেখুৱাই থাকে বুলি এইবিলাক শুনিবৰ কাৰণে সাজু হৈ থাকিব আজিকালি মানুহ বহুত মানে নিষ্ঠুৰ আজিকালি মানে বহুত আপুনি কেতিয়া শুদ্ধ আছিলে এইটো কোনো মনত নাৰাখে আপুনি কেতিয়া ভুল কৰিছিলে এইটো সকলোৱে মনত থাকে এইটো কাৰণে সাৱধান আৰু কনফিডেন্ট দিব আশা কৰোঁ যে যিমানখিনি বৰ্তমান মোৰ ভিডিঅ' চাই আছে তেওঁলোকৰ নাম আহিবগৈ একদম ফাইনেল লিষ্টত থাকিব আৰু মোৰো থাকিব মোক বহুতে সুধি থাকে যে দাদা আপোনালোকৰ গাঁওখনৰ পৰা কিমানজনে পাব বুলি এনেকৈ সুধি থাকে তো মই নিজৰ কথা ক'ব পাৰিম যে মই পাম আৰু বেলেগৰ কি হৈছে মই ভালকৈ গম পোৱা নাই মোক কিছুমানে সুধি থাকে দাদা আপোনাৰ গাঁওখনৰ পৰা ইমানখিনি ল'ৰা ছোৱালী দিছে কোনে পাব তো বৰ্তমানলৈকে কিমানে পাব এইটো ক'ব নোৱাৰোঁ কিন্তু নিজৰ ওপৰত বিশ্বাস আছে যেন ফাইনেল লিষ্টৰ নাম থাকিব লাগে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু গুড লাক সকলোকে আৰু লগ পাম অহা কাইলৈ যোৰহাটৰ চিনামৰাত